আজি চৰকাৰী ঘৰৰ নতুন এটা আপডেট আহি গ'ল। সেইটো আপডেট হ'ল যিসকলে চৰকাৰী ঘৰ পোৱাৰ যোগ্য হয়, এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, সেইসকলৰ কাৰণে কিন্তু ভাল খবৰ আহি গ'ল। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, এতিয়া কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। ইতিমধ্যে কিন্তু চৰকাৰী ঘৰৰ জিঅ'টেক আৰম্ভ হৈ গৈছে। এতিয়া বহুতে মানুহে কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই। আৰু যদি আপোনালোকৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে, আপোনাৰ একাউণ্টত এতিয়াও চৰকাৰী ঘৰৰ পইচা সোমোৱা নাই, তেনেহ'লে কিন্তু আপোনালোকে চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰিব লাগিব যে আপোনালোকৰ নামটো ৰিজেক্ট হৈছে নেকি। কেনেকৈ আপোনালোকে ৰিজেক্ট হোৱা লিষ্টটো চেক কৰিব, মই কিন্তু সেইটো ভিডিঅ' অলৰেডি বনাইছোঁ। মই আপোনাৰ সুবিধাৰ কাৰণে ভিডিঅ'ৰ লিংকটো মোৰ ডিছক্ৰিপশ্যনত দি দিছোঁ। আপোনালোকে যিসকলৰ চৰকাৰী ঘৰৰ লিষ্টত নাম আহিছে, এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, সেইসকলে আজি চৰকাৰী ঘৰৰ ৰিজেক্ট হোৱা লিষ্টটো চেক কৰক। আৰু যদি আপোনালোকৰ লিষ্টত নাম অহা নাই, এতিয়া আপোনালোক ঘৰত আহি ঘৰৰ কাৰণে জিঅ'টেক কৰা নাই আৰু আপোনালোকৰ পকা কৰা ঘৰ নাই, তেনেহ'লে কিন্তু এতিয়া এটা ফোন নম্বৰ মুকলি কৰিছে। এইটো ফোন নম্বৰত আপোনালোকে ফোন নম্বৰ মুকলি কৰি দিয়া হৈছে। যদি আপোনালোকে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই আৰু আপোনালোকৰ পকা কৰা ঘৰ নাই আৰু আপোনালোকে ঘৰ পোৱাৰ যোগ্য হয়, এতিয়ালৈকে আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে এইটো ফোন নম্বৰত কল কৰি আপোনালোকে অভিযোগ কৰক। যিসকলে এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, সেইসকলে অতি সোনকালে এইটো নম্বৰত কল কৰি আপোনাৰ অভিযোগ কৰক যে মই ঘৰ পোৱাৰ যোগ্য হয়, মই এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই। তাৰপিছত কিন্তু অফিচাৰৰ লোক আপোনাৰ ঘৰত আহি জিঅ'টেক কৰিব, তাৰপিছত কিন্তু আপোনালোকে চৰকাৰী ঘৰটো লাভ কৰিব। বহুতে কিন্তু ঘৰ পোৱাৰ যোগ্য কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, সেইসকলে অতি সোনকালে এইটো নম্বৰত যোগাযোগ কৰক, অথবা হোৱাটছএপ কৰক, অথবা আপোনালোকৰ যিটো কেঁচা ঘৰ আছে আপোনালোকে ফটো তুলি আপলোড কৰি দিব পাৰে যে মোৰ এতিয়াও পকা কৰা ঘৰ নাই, মই ঘৰ পোৱাৰ যোগ্য এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই। ইতিমধ্যে কিন্তু আৰু নতুন চৰকাৰী ঘৰ 3,90,000 ঘৰ অসমত নতুনকৈ দিয়া হ'ব। যিসকলে পইচা লাভ কৰিছে সেইসকলৰ বাদ দি আৰু কিন্তু 3,90,000 অসমত চৰকাৰী ঘৰ দিয়া হ'ব। এইবাৰ কিন্তু সকলোৱে চৰকাৰী ঘৰটো লাভ কৰিব। বহুতে মানুহে কিন্তু এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ হোৱা নাই। আপোনালোকে যদি এতিয়ালৈকে চৰকাৰী ঘৰটো লাভ কৰা নাই, তেনেহ'লে কিন্তু আপোনালোকে একো চিন্তা কৰিব নালাগে। এইবাৰ কিন্তু আপোনাৰ ঘৰে ঘৰে আহি চেক কৰিব। যদি আপোনালোকে বিপিএল ঘৰ পোৱাৰ যোগ্য হয়, আপোনালোকে এতিয়া চৰকাৰী ঘৰটো, তেনেহ'লে কিন্তু আপোনালোকে এইবাৰ চৰকাৰী ঘৰটো লাভ কৰিব। আপোনাৰ কিন্তু ঘৰে ঘৰে অফিচত আহি জিঅ'টেক কৰিব। এই মাহৰ ভিতৰতে কিন্তু আপোনাৰ ঘৰত আহি জিঅ'টেক কৰিব।